আহক প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 726 নং খণ্ডটিৰ মাজলৈ। আমাৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ আমাৰ একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আমি জনাইছোঁ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন। সালামুন আলাইকুম। আল্লাহ সুবহানাহু তাআলাই যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোৰাণ মজিদৰ প্ৰতি আমাক আকৰ্ষিত কৰক, কোৰাণ বুজাৰ তৌফিক দিয়ক আৰু কোৰাণ মজিদ অনুসৰি আমাৰ জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলা আমাৰ সহায়ক হওক। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনেই আমি কৈ আহিছোঁ যে কোৰাণ মজিদ এখন প্ৰায়োগিক গ্ৰন্থ, অৰ্থাৎ প্ৰেক্টিকেল বুক। ই কোনো আবেগৰ কিতাপ নহয়। ইয়াক পঢ়ি সবাব অৰ্জন কৰাৰ কোনো কিতাপ নহয়। জীৱন্ত লোকৰ বাবে আল্লাহ সুবহানাহু তাআলাই পথৰ নিৰ্দেশনা হিচাপে কোৰাণ মজিদ প্ৰেৰণ কৰিছে। এই কোৰাণ মজিদৰ খতমে কোনো মৃত লোকৰ নাজাতৰ তিল মানো কোনো সহায়ক নহয়। এই কথা বতৰাবোৰ আমি সদায় কৈ আহিছোঁ, আমি আহ্বান জনাইছোঁ যাতে ইয়াৰ বাস্তৱ যি প্ৰয়োগ আছে কোৰাণ মজিদৰ সেই দিশটো আমি যাতে প্ৰত্যেকেই বুজাৰ চেষ্টা কৰোঁ। কোৰাণ মজিদ এখন জীৱন্ত গ্ৰন্থ। কোৰাণ মজিদে কথা কয়, কোৰাণ মজিদে আদেশ দিয়ে। আমাৰ কেৱল কিছু চেষ্টা লাগিব, মানসিকতা লাগিব, বিশ্বাস লাগিব কোৰাণৰ প্ৰতি। আমি সদায় কৈ আহিছোঁ প্ৰিয় দৰ্শকবৃন্দ, যুগে যুগে কালে কালে কোৰাণক আমি যেনেধৰণে এক ধৰ্মীয় আৱেগিক গ্ৰন্থ হিচাপে গ্ৰহণ কৰি আহিছোঁ, এনেধৰণেৰে যদি আমি কোৰাণ মজিদক সদায় লৈ থাকোঁ তেন্তে কোৰাণ মজিদৰ পৰা আমি বহুদূৰ আঁতৰি থাকিব লাগিব। পৃথিৱীত আমি যিমানেই নিজকে কোৰাণ খতম দি আমি ধাৰ্মিক বুলি নিজকে ভাবি থাকোঁ, কোৰাণৰ বাস্তৱিক প্ৰয়োগ নকৰাৰ অপৰাধত নিশ্চিতভাৱে আমি ভয়ানক শাস্তিৰ সন্মুখীন হ'ব লাগিব। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, নিৰপেক্ষ দৃষ্টিভংগীৰে অদৃশ্যৰ প্ৰতি বিশ্বাস ৰাখি, পৰকালৰ প্ৰতি বিশ্বাস ৰাখি প্ৰত্যেকেই যেন এই কথা বতৰাবোৰ সময় থাকোঁতেই চিন্তাৰ আওতালৈ আনে। আমি সদায় কৈছোঁ যে কোৰাণ মজিদ জীৱন্ত এখনি কিতাপ। কোৰাণ মজিদে কথা কয়, কোৰাণ মজিদে আদেশ দিয়ে। আমি বুজাৰ চেষ্টা কৰিব লাগিব। আমি গোটেই পৃথিৱীখনত প্ৰিয় দৰ্শকবৃন্দ, মানুহে মানুহৰ মাজত, মানুহে জীৱ জন্তুৰ লগত, মানুহে গছ গছনিৰ লগত এটি ভাল পোৱাৰ ভাৱ থাকে, প্ৰেম থাকে। এই ভাল প্ৰেম ইত্যাদি বিষয়সমূহৰ দ্বাৰা আমি মানুহে ইজনৰ সৈতে সিজনৰ এটি সুসম্পৰ্কৰ বন্ধন আমি স্থাপন কৰোঁ। ই নিশ্চিতভাৱে এখন সুস্থ আৰু সবল সমাজৰ বাবে যথেষ্ট প্ৰয়োজনীয় বিষয়। আমি আমাৰ সন্তান সন্ততিক ভাল পাওঁ, আমি আমাৰ পিতা মাতাক ভাল পাওঁ, আমি আমাৰ বন্ধু বান্ধৱীক ভাল পাওঁ, আমি আমাৰ স্ত্ৰীক ভাল পাওঁ। এই ভাল পোৱাৰ প্ৰয়োজন আছে। কিন্তু পৃথিৱীৰ এনেধৰণৰ বিভিন্ন প্ৰকাৰৰ ভাল পোৱা, প্ৰেম, ইয়াৰ উপৰিও হয়তো আমি গৰিষ্ঠ সংখ্যকে এটি কথা গুৰুত্ব যথাযথভাৱে দিয়া নাই। সেই কথাটি হৈছে আল্লাহে আমাক ভাল পোৱা। আল্লাহে ভাল পাবই লাগিব। আমি যদি আল্লাহৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰোঁ, আল্লাহে যদি আমাক ভাল নাপায়, তেন্তে তেওঁ পৰকাল অন্ধকাৰ হ'ব, ইহকাল হাহাকাৰ অৱস্থা হ'ব। আল্লাহে যাক ভাল পালে তেওঁ নিশ্চিতভাৱে সফল হ'ব, আৰু আল্লাহে যাক বেয়া পায় তেওঁৰ ওপৰত নিশ্চিতভাৱে আল্লাহৰ ক্ৰোধ গদাব থাকিব, আৰু পৰিণতি হিচাপে আল্লাহে জাহান্নামত দলিয়াই দিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, পৃথিৱীৰ আমাৰ যিমান ধৰণৰ ভাল পোৱা আছে, এই ভাল পোৱা আমি অক্ষুণ্ণ ৰখাৰ সদায় চেষ্টা কৰাৰ উপৰিও এটি কথা যাতে আমি
সদায় সতৰ্ক হোৱাৰ চেষ্টা কৰোঁ সেই কথাটি হৈছে যে আল্লাহে আমাক ভাল পাব লাগিব। আমি ইতিমধ্যে কৈছোঁ যে কোৰআন মজিদ এখন জীৱন্ত গ্ৰন্থ। কোৰআন মজিদে কথা কয়, কোৰআন মজিদে আদেশ দিয়ে, কোৰআন মজিদে সাৱধান কৰে, কোৰআন মজিদে সুসংবাদ দিয়ে। গতিকে কোৰআনৰ দৰ্শন আহক আমি বুজাৰ চেষ্টা কৰোঁ। সেই প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই 726 নং খণ্ডটি আমি চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ যে আল্লাহে কাক ভাল পায়, আৰু ইয়াৰ বিপৰীতে ইনশাআল্লাহ আমি কোৰআন মজিদৰ পৰাই তথ্য দিয়াৰ চেষ্টা কৰিম যে আল্লাহে কাক বেয়া পায়। আল্লাহে ভাল পোৱাটো আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় বিষয়। আল্লাহে ভাল পালেহে আমি জান্নাত লাভ কৰিবলৈ সক্ষম হ'ম, আৰু আল্লাহে যদি বেয়া পায় তেন্তে জাহান্নাম আমাৰ বাবে নিশ্চিত হৈ থাকিব। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি আমন্ত্ৰণ জনাইছোঁ এই জীৱন্ত গ্ৰন্থ আল কোৰআনে আল্লাহে ভাল পোৱা আৰু বেয়া পোৱা দিশসমূহৰ কিছু তথ্য আমি আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছোঁ। আমি আশা ৰাখিম এই বিষয়সমূহ আমি জানি বুজি লৈ সেই অনুসাৰে আল্লাহে যিসমূহ চৰিত্ৰক ভাল পায় সেই চৰিত্ৰ আমি গঠন কৰাৰ চেষ্টা কৰিব লাগিব, গঢ় দিয়াৰ চেষ্টা কৰিব লাগিব, আৰু সমান্তৰালভাৱে আল্লাহে বেয়া পোৱা বিষয়সমূহ আমি পৰিত্যাগ কৰিব লাগিব। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি প্ৰথমতেই চাব বিচাৰি আছোঁ যে আল্লাহে কেনেধৰণৰ মানুহক ভাল পায়, কি চৰিত্ৰ ভাল পায়, আল্লাহৰ পচন্দনীয় চৰিত্ৰসমূহ কি কি। সেই দিশসমূহ আমি জানিবৰ বাবে কোৰআন মজিদৰ কিছু তথ্য আমি আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছোঁ। প্ৰথমতে আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোৰআন মজিদৰ 3 নং সূৰা আল ইমৰানৰ 146 নং আয়াতৰ অন্তিম অংশ। প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰআনৰ আয়াতৰ যিমানসমূহ তথ্য আপোনালোকক দিম, এই ভাল পোৱা আৰু বেয়া পোৱাৰ দিশটো দাঙি ধৰাৰ বাবে আয়াতৰ অন্তিম অংশত আল্লাহ সুবহানাহু তাআলাই ভাল পোৱা ঠিক তেনেধৰণে বেয়া পোৱা দিশসমূহ উল্লেখ কৰিছে। গতিকে প্ৰথমেই আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোৰআন মজিদৰ 3 নং সূৰা আল ইমৰানৰ 146 নং আয়াতৰ মাজলৈ। বিস্মি আল্লাহ আর ৰহমান আর ৰাহিম। আপোনালোকে মন কৰিব, কোৰআন মজিদৰ 3 নং সূৰা আল ইমৰানৰ 146 নং আয়াতৰ অন্তিম অংশত আল্লাহে কৈছে যে ওয়াল্লাহু ইউহিব্বুস সাবিৰিন। গতিকে আল্লাহে কৈছে যে আল্লাহে ভাল পায় আস-সাবিৰিন, ধৈৰ্যকাৰীসকলক। গতিকে ধৈৰ্য এটি খুব ডাঙৰ আমল হয়। গতিকে এই আমল কৰিবৰ বাবে আমি বহুতো ত্যাগ কৰিব লাগিব। প্ৰতিটো মুহূৰ্তত বিপদৰ অৱস্থাত আল্লাহৰ ওপৰত তাৱাক্কুল কৰি ধৈৰ্য ধৰাটো নিশ্চিতভাৱে খুব সহজ বিষয় নহয়। কিন্তু আল্লাহে যিহেতু ধৈৰ্যকাৰীক ভাল পায়, প্ৰতিটো বিপদ আপদ, আমাৰ যিমান ধৰণৰ মুসিবত আমাৰ ওপৰত পতিত হওক, আমি ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন পঢ়ি আমি ধৈৰ্য সহকাৰে আল্লাহৰ ওপৰত তাৱাক্কুল কৰি থাকিব লাগিব। যেহেতু আল্লাহৰ কিতাপ অনুসৰি আল্লাহে পতিত কৰা এনেধৰণৰ বিপদ আপদ হৈছে আল্লাহৰ পৰীক্ষা। গতিকে এই পৰীক্ষাত আমি ধৈৰ্য ধৰি থকাটো আমাৰ বাবে অতি প্ৰয়োজন, আৰু আল্লাহে এনেধৰণৰ ধৈৰ্যকাৰীক বিপদ আপদৰ সময়ত বিচলিত নহয়, অধৈৰ্য নহয়, যিসকলে ধৈৰ্য ধৰি থাকে তেনে লোকসকলক আল্লাহে ভাল পায়। গতিকে এনেধৰণৰ ধৈৰ্য, পেচেন্স, এই কেৰেক্টাৰ আমি আমাৰ জীৱনত ডেভেলপ কৰিব লাগিব, চেষ্টা কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব।
গতিকে আমি প্ৰথমতে আপোনালোকক দেখুৱালো যে আল্লাহে ধৈৰ্যকাৰীসকলক ভাল পায়। ইয়াৰ পাছত একেটি সূৰাৰে আল ইমৰানৰ 148 নং আয়াতৰ অন্তিম দিশটো আপোনালোকে মন কৰিব। 148 নং আয়াতত আল্লাহে কৈছে যে ওয়াল্লাহু ইউহিব্বুল মুহসিনিন। আল্লাহে যিসকল সৎকৰ্মী, আমলে সালেহ, কোরআন মজিদৰ অসংখ্য এনেধৰণৰ সৎ কামৰ আল্লাহৰ আদেশ আছে। আমি ইতিমধ্যে এই সংক্ৰান্তত আমি এটি ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰচাৰ কৰিছোঁ যে কোরআনে কেনেধৰণে আমাক নীতি শিক্ষা দিয়ে, কোরআনে কেনেধৰণে আমাক আদৰ্শৰ শিক্ষা দিয়ে। গতিকে 3 নং সূৰাৰ 148 নং আয়াতৰ অন্তিম অংশত আল্লাহে কৈছে যে ওয়াল্লাহু ইউহিব্বু আল মুহসিনিন। যিসকলে হাসানা সৎকৰ্ম ভাল কৰ্ম কৰিব তেনে লোকসকলক আল্লাহে ভাল পায়। ইয়াৰ পাছত আমি একেটি সূৰাৰে সূৰা আল ইমৰানৰ ৭৪ নং আয়াতৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। ৭৪ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে বালা মান আওফা বি আহদিহি ওয়াত্তাকা ফাইন্নাল্লাহা ইউহিব্বুল মুত্তাকিন। মন কৰিব, ইয়াত দুটি দিশ আল্লাহে দেখুৱাইছে। প্ৰথম অংশটোত কৈছে মান আওফা বি আহদিহি, তেওঁ যি অংগীকাৰ কৰে সেই অংগীকাৰ মানুহৰ সৈতে আল্লাহৰ সৈতেও আমি অংগীকাৰত আবদ্ধ হৈ আছো। এনেধৰণৰ যিয়ে অংগীকাৰ পূৰ্ণ কৰে, অংগীকাৰ কেতিয়াও ভংগ নকৰে, প্ৰতিশ্ৰুতি ভংগ নকৰে, ওয়াত্তাকা আৰু তাকওয়া অৱলম্বন কৰে, আল্লাহৰ ৰুখক ভয় কৰে। ফাইন্নাল্লাহা, গতিকে নিশ্চিতভাৱে আল্লাহে ইউহিব্বুল মুত্তাকিন, মুত্তাকিসকলক ভাল পায়। প্ৰিয় দৰ্শকবৃন্দ, মুত্তাকিৰ দিশটো আমি খুব বুজিব লাগে। মুত্তাকিৰ চৰিত্র আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদৰ সূরা বাকারাৰ আৰম্ভণিতেই উল্লেখ কৰি দিছে। এই মুত্তাকিৰ ওপৰতো ইতিমধ্যে আমি আপোনালোকৰ এটি ভিডিঅ' লৈ আহিছিলোঁ। আমি বুজাৰ চেষ্টা কৰিব লাগিব কেৱল মুত্তাকি লোকসকলকহে এই কোরআন মজিদে পথৰ নিৰ্দেশনা দেখুৱায়। আলিফ লাম মিম যালিকাল কিতাব লা রাইবা ফিহি হুদাল লিল মুত্তাকিন। গতিকে মুত্তাকি লোকসকলৰ বাবেহে কোরআন হৈছে পথৰ নিৰ্দেশনা। আমি নিজে নিজক বিবেচনা কৰো আহক, আমি কোরআন অনুসৰি যদি চলা নাই তেন্তে আমি মুত্তাকি হ'ব পৰা নাই। আল্লাহে সিয়াম কুতিবা কৰিছে, লিখি দিছে লাআল্লাকুম তাত্তাকুন, যাতে তোমালোকে মুত্তাকি হোৱা। আৰু মুত্তাকি হোৱাৰ বাবে আমি আল্লাহৰ যিসমূহ আদেশ নিষেধ তাৰ মাজত থাকিব লাগিব, আমি ভয় কৰিব লাগিব। যদি আমি আল্লাহৰ আদেশ নিষেধ অবমাননা কৰোঁ তেন্তে পৰকালত যে ভয়ংকৰ শাস্তিৰ ঘোষণা কৰিছে সেই দিশটো আমি সদায় ভয় কৰিব লাগিব। আমি তাকওয়া অৱলম্বন কৰিব লাগিব। এনে ধৰণে যিয়ে আল্লাহৰ ৰুখক ভয় কৰে তেনে লোকক এই কোরআন মজিদে পথৰ নিৰ্দেশনা দিয়ে, অৰ্থাৎ কোরআন অনুসৰি তেওঁ নিজৰ জীৱন পৰিচালনা কৰিব, ইয়াৰ বাহিৰত তিল মানো নাযায়। গতিকে নিশ্চিতভাৱে আমাৰ চিন্তা কৰাৰ থল আছে। যদি আমি কোরআন অনুসৰি চলা নাই তেন্তে আমি মুত্তাকি হ'ব পৰা নাই, আৰু যদি মুত্তাকি হ'ব পৰা নাই তেন্তে আল্লাহে আমাক ভাল নাপাব। যেহেতু আল্লাহে কৈছে ফাইন্নাল্লাহা ইউহিব্বুল মুত্তাকিন, আল্লাহে মুত্তাকিসকলক ভাল পায়। ইয়াৰ পাছত আমি আপোনালোকক লৈ আনিব বিচাৰিছোঁ সূৰা হুজুৰাত 49ৰ 9 নং আয়াতটিৰ মাজলৈ। 49 9 নং আয়াতৰ মাজলৈ আমি
চাৰিত্ৰিক দিশসমূহ প্ৰিয় দৰ্শকবৃন্দ আমি মন কৰি যোৱাৰ চেষ্টা কৰিম ইনশাআল্লাহ। কেনে ধৰণৰ চৰিত্ৰ আল্লাহে বিচাৰে, কেনে ধৰণৰ চৰিত্ৰ আল্লাহে ভাল পায়। সূৰা হুজুৰাত 49ৰ 9 নং আয়াতত আল্লাহে কৈছে যে ইন্নাল্লাহা ইউহিব্বুল মুকছিতিন। মন কৰিব, টেষ্ট, ন্যায়। গতিকে আল্লাহে কাক ভাল পায়? আল মুকছিতিন, ন্যায়কাৰী, ন্যায়পৰায়ণ লোকক আল্লাহে ভাল পায়। প্ৰত্যেকটো দিশত আমি সদায় ন্যায়ৰ ওপৰত থাকিব লাগিব। বিল টেষ্ট, কিস্তৰ ওপৰত আমি থাকিব লাগিব। গতিকে আল্লাহে ন্যায়পৰায়ণ, ন্যায় বিচাৰকাৰী, ন্যায়ৰ ওপৰত যিসকল থাকিব, আৰু ন্যায় বুলি কোৱাৰ লগে লগে এক বিশাল পৰিসৰ, প্ৰত্যেকটো বিষয়তে ন্যায় থাকিব লাগিব। মানুহৰ লগত সম্পৰ্ক স্থাপন, লেনদেনৰ পৰা আদি কৰি, ব্যৱহাৰৰ পৰা আদি কৰি, কথা বতৰাৰ পৰা আদি কৰি প্ৰত্যেকটো বিষয়ত ন্যায় থাকিব লাগিব। গতিকে এনে ধৰণৰ ন্যায়পৰায়ণ লোকক আল্লাহে ভাল পায়। সূৰা হুজুৰাতৰ 9 নং আয়াতত একেটি কথাই কৈছে কোৰআন মজিদৰ 5 নং সূৰা মাইদাৰ 42 নং আয়াতত। মন কৰিব, 5 নং সূৰা আল মাইদাৰ 42 নং আয়াতত আল্লাহে একেটি কথাই আমাক পুনৰ উল্লেখ কৰিছে। সূৰা মাইদা আয়াত নং 42। আয়াত নং 42ৰ অন্তিম অংশত আল্লাহে কৈছে ইন্নাল্লাহা ইউহিব্বুল মুকছিতিন। নিশ্চয়তা দি কৈছে, নিশ্চিতভাৱে আল্লাহে ইউহিব্বু, তেখেতে ভাল পায়, আল মুকছিতিন, যি টেষ্টৰ ওপৰত থাকিব, ন্যায়ৰ ওপৰত থাকিব, প্ৰত্যেকটো বিষয়তে ন্যায় পৰায়ণ হৈ থাকিব, তেনে ধৰণৰ লোকক আল্লাহে ভাল পায়। ইয়াৰ পাছত 9 নং সূৰাৰ 108 নং আয়াতৰ মাজলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। সূৰা আত-তৌবা, আত-তৌবাৰ 108 নং আয়াতত আল্লাহে কৈছে, অন্তিম অংশত মন কৰিব, ওয়াল্লাহু ইউহিব্বু আল মুত্তাহহিৰিন। তাহাৰা, পবিত্ৰতা। প্ৰিয় দৰ্শকবৃন্দ, এই পবিত্ৰতা বিশেষভাৱে নফসৰ পবিত্ৰতা, অন্তৰৰ পবিত্ৰতা। নিশ্চিতভাৱে বাহ্যিক পবিত্ৰতা আল্লাহে ভাল পাবই, কিন্তু বাহ্যিক পবিত্ৰতাতকৈ বেছি প্ৰয়োজনীয় বিষয় হৈছে আমাৰ আভ্যন্তৰীণ পবিত্ৰতা। মনত কোনো ধৰণৰ কাৰো প্ৰতি বেয়া ভাৱ থাকিব নালাগিব। আল্লাহৰ কথাৰ ওপৰত আমাৰ সন্দেহ থাকিব নালাগিব। আল্লাহৰ কথাৰ ওপৰত আমাৰ অবিশ্বাস থাকিব নালাগিব। ৰসুলসকলৰ প্ৰতি আমি বিশ্বাস যথাযথভাৱে ৰাখিব লাগিব। প্ৰত্যেকটো বিষয় আমি অন্তৰেৰে, ন্যায় দৃষ্টিৰে আমি চাব লাগিব। গতিকে অন্তৰৰ যি পবিত্ৰতা, এনে ধৰণৰ পবিত্ৰ থকা লোকক আল্লাহে ভাল পায় বুলি কৈছে কোৰআন মজিদৰ 9 নং সূৰা আত-তৌবাৰ 108 নং আয়াতত। ঠিক তেনেধৰণে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 2 নং সূৰা আল বাকাৰাৰ 222 নং আয়াতৰ মাজলৈ। 2 নং সূৰা আল বাকাৰাৰ 222 নং আয়াতত আল্লাহে কৈছে, ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিনা ওয়া ইউহিব্বু আল মুতাতাহহিরিন। দুটি বিষয় আহিছে ইয়াত। প্ৰথম বিষয়টো হৈছে যে ইন্নাল্লাহা, নিশ্চয় আল্লাহে, ইউহিব্বু, তেখেতে ভাল পায়, আত-তাওয়াবিন, তৌবাকাৰী। এতিয়া তৌবাকাৰীৰো বাস্তৱতাটো আমি আগতে এই সন্দৰ্ভত আপোনালোকৰ মাজলৈ চৰ্চা লৈ আহিছোঁ। তৌবা কেৱল মুখৰ তৌবা নহয়। মানুহ কোনো ভুলৰ ঊৰ্ধ্বত নহয়, মানুহৰ ভুল হ'বই। আল্লাহৰ প্ৰথম সৃষ্টি আদম আলাইহিস সালামৰ ভুলৰ তথ্য কোৰআন মজিদত আমি বিচাৰি পাওঁ।
এতিয়া আমি কোরআন মজিদক যেহেতু আমি আদর্শ হিসাবে লব লাগিব ইয়ার কথা বতরাবোৰ গতিকে আদম আলাইহিস সালামের ভুল করার পাছত তেও কেনে ধরনে আল্লাহর ওচৰত ক্ষমা বিচাৰিছিল আদম আলাইহিস সালামে কৈছিল রব্বানা জালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন গতিকে অনুতপ্ত হব লাগিব অনুতপ্ত হৈ আল্লাহৰ ওচৰত যথাযথভাৱে ক্ষমা বিচাৰিব লাগিব আল্লাহক প্ৰতিশ্ৰুতি দিব লাগিব যে এনে ভুলৰ পুনৰাবৃত্তি আমি নকৰো তেনে ধৰণৰ তওবাকাৰীক আল্লাহে পছন্দ কৰে ভাল পায় ইয়াৰ পাছত আমি আপোনালোকক লৈ যাব বিচাৰিছো কোরআন মজিদৰ বাকাৰাৰ 195 নং আয়াতটিৰ মাজলৈ সূরা আল বাকাৰাৰ 195 নং আয়াত 195 নং আয়াতত আল্লাহে কৈছে যে ইন্নাল্লাহা ইউহিব্বু আল মুহসিনিন গতিকে আল্লাহে মুহসিন লোক মানুহৰ প্ৰতি দয়াশীল হ'বলৈ কৈছে সৎ কৰ্ম কৰিবলৈ কৈছে তেনে লোকক আল্লাহে ভাল পায় 61 নং সূরা আস-সাফৰ 4 নং আয়াতৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছো 61 নং সূরা আস-সাফৰ 4 নং আয়াত মন কৰিব ইন্নাল্লাহা নিশ্চয় আল্লাহে ইউহিব্বু তেখেতে ভাল পায় আল্লাযিনা ইউকাতিলুনা ফি সাবিলিহি যিসকলে আল্লাহৰ পথ বুলি কোৱাৰ লগে লগে কোরআন মজিদ আল্লাহৰ পথ বুলি পৃথক কোনো পথ নাই গতিকে এই কোরআন মজিদত আল্লাহৰ পথত নিজক আনিবৰ বাবে যিসকলে সৰ্বাত্মক চেষ্টা কৰে তেনে লোকসকলক আল্লাহে ভাল পায় গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি কিছু তথ্য দিয়াৰ চেষ্টা কৰিলো যে আল্লাহে কেনে লোকসকলক ভাল পায় ইয়াৰ বিপৰীতে চাওক কোরআন মজিদৰ 2 নং সূরা আল বাকারার 190 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে আল্লাহে সীমা লঙ্ঘনকারী সকলক বেয়া পায় গতিকে আল্লাহে কোরআন মজিদত এটি হুদুদ দিছে এটি সীমা দিছে এই সীমা অতিক্রম যি সকলে কৰি যাব তেনে লোকসকলক আল্লাহে বেয়া পায় কোরআন মজিদৰ 2 নং সূরা আল বাকারার 190 নং আয়াতত কৈছে ঠিক তেনে ধৰণে 2 নং সূরা আল বাকারার 205 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে আল্লাহে ফাসাদ বিপৰ্যয় খুব বেয়া পায় গতিকে পৃথিবীত যিকোনো ধৰণৰ বিপৰ্যয় সৃষ্টিকাৰী আল্লাহে বেয়া পায় আৰু পৃথিবীত যিমান বিপৰ্যয় আছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ফাসাদ হৈছে যিয়ে মানুহক কোরআন মজিদৰ পৰা আঁতৰাই বেলেগ দিশলৈ আহ্বান জনাই হি হৈছে আল্লাহৰ দৃষ্টিত আটাইতকৈ ডাঙৰ ফাসাদ গতিকে সকলো প্ৰকাৰৰ বিপৰ্যয় ফাসাদ আল্লাহে বেয়া পায় ফাসাদকাৰীক আল্লাহে বেয়া পায় ঠিক তেনে ধৰণে সূরা বাকারার 276 নং আয়াতত আল্লাহে কৈছে যে অকৃতজ্ঞ পাপী লোকসকলক আল্লাহে বেয়া পায় গতিকে ভাল পোৱাৰ দিশসমূহ আমি উপস্থাপন কৰাৰ চেষ্টা কৰিলো লগে লগে আল্লাহে বেয়া কেনে ধৰণৰ চৰিত্ৰ পায় সেই দিশসমূহৰ হলো কিছু তথ্য আমি দিয়াৰ চেষ্টা কৰিছো ইনশাআল্লাহ আশা ৰাখিম বিষয়বস্তুসমূহ প্ৰায়োগিক দিশৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ জীৱনলৈ অনাৰ বাবে আহক আমি চেষ্টা কৰো আৰু এই হৈছে আকিমিস সালাত কায়েম কৰা ঠিক তেনে ধৰণে আল্লাহ সুবহানাহু তাআলা 3 নং সূৰাৰ 32 নং আয়াতত কৈছে যে অকৃতজ্ঞ অবিশ্বাসকাৰীক আল্লাহে ভাল নাপায় গতিকে আল্লাহৰ কথা বতৰাৰ আমি পূৰ্ণ বিশ্বাসকাৰী হ'ব লাগিব আৰু আল্লাহে যে এক বিশাল নিয়ামতৰ সাগৰৰ মাজত আমাক ৰাখিছে তাৰ প্ৰতি আমি আল্লাহৰ কৃতজ্ঞ হ'ব লাগিব হামদ প্ৰকাশ কৰিব লাগিব আল্লাহৰ প্ৰতি 4 নং সূৰাৰ 107 নং আয়াতত আল্লাহে কৈছে যে আমানতৰ খেয়ানতকাৰী বিশ্বাস ভংগকাৰী এই আমানত যিকোনো ধৰণৰ বিশ্বাস পতি পত্নীৰ মাজতে বিশ্বাস হোক কোনোবাই কাৰোবাৰ ওচৰত কিবা সম্পত্তি টকা পইচা ধন সম্পত্তি জমা ৰাখিছে বা বিভিন্ন ধৰণৰ কথাৰ বিশ্বাস
গতিকে এনে ধৰণৰ বিশ্বাস ভংগকাৰীসকলক আমানতৰ যি খেয়ানত কৰিব তেনে লোকক আল্লাহে বেয়া পায়। ইয়াৰ পাছত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে 8 নং সূৰাৰ 58 নং আয়াতত চুক্তি ভংগকাৰীক আল্লাহে বেয়া পায়। গতিকে আল্লাহৰ সৈতে কৰা চুক্তিয়ে হওক বা মানুহে মানুহৰ মাজত যিকোনো ধৰণৰ কৰা চুক্তিক যিসকলে ভংগ কৰে তেনে লোকক আল্লাহে বেয়া পায়। 4 নং সূৰাৰ 148 নং আয়াতত আল্লাহে কৈছে যে মিছা বেয়া কথা প্ৰচাৰকাৰী। এই দিকটো আমি খুব মন কৰিব লাগিব, যেহেতু এই কাম কৰি আমি গৰিষ্ঠ সংখ্যকে ভাল পাওঁ। কাৰোবাৰ কিবা বেয়া এটা নিউজ পোৱাৰ লগে লগে আমি ইজনে সিজনৰ মাজত কৈ আমি স্প্ৰেড কৰি দিওঁ। আল্লাহৰ দৃষ্টিত আল্লাহে বেয়া পোৱা কাম। ঠিক তেনেধৰণে 6 নং সূৰাৰ 141 নং আয়াতত আল্লাহে কৈছে যে অপচয়কাৰীসকলক বেয়া পায়। ফিজুল খৰচ, অতিৰিক্তভাৱে যিসকলে নষ্ট কৰে, খৰচ কৰে, তেনে ধৰণৰ অপচয়কাৰীক আল্লাহে বেয়া পায়। 57 নং সূৰাৰ 23 নং আয়াতত আল্লাহে কৈছে যে অহংকাৰ ই এটা খুব সাংঘাতিক বিষয়। গতিকে যিকোনো ধৰণৰ অহংকাৰ, মানুহৰ ধন সম্পত্তি লৈ হওক, মানুহৰ চাকৰি বাকৰিয়ে হওক, মানুহৰ ব্যৱসায় হওক, মানুহৰ ল'ৰা ছোৱালীক লৈ হওক, যিকোনো ধৰণৰ গৰ্ব, প্ৰাউডনেছ আল্লাহে খুব বেয়া পায়। 22 নং সূৰাৰ 38 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে অকৃতজ্ঞ, বিশ্বাসঘাতক লোকসকলক আল্লাহে বেয়া পায়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ আগত উপস্থাপন কৰাৰ চেষ্টা কৰিছো যে কোৰাণ মজিদ এখন প্ৰায়োগিক কিতাপ। ই কোনো আবেগৰ ধৰ্মীয় গ্ৰন্থ নহয়। কোৰাণ মজিদে কথা কয়, কোৰাণ মজিদে আদেশ দিয়ে, আৰু এই কথা যদি আমি শুনি সেই অনুসৰি চলো তেন্তে আমাৰ ইহকাল তথা পৰকাল আল্লাহে কল্যাণময় কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, যিসকল সদাশয় দৰ্শকে আমাৰ এই ভিডিঅ'সমূহ দৰ্শন কৰিছে, আমি প্ৰত্যেকৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান যাতে বিষয়বস্তুসমূহ খুব গভীৰভাৱে গ্ৰহণ কৰক সময় থাকোঁতেই। ইয়াৰ ওপৰত নিজৰ জীৱন পৰিশুদ্ধি কৰোঁ আহক। আল্লাহে ভাল পোৱাক আমি খুব প্ৰায়ৰিটি দিওঁ আহক, যে কি কাম কৰিলে আল্লাহে ভাল পাব। গোটেই কোৰাণ মজিদ আমি ভাবি আছো যে আজান শুনাৰ লগে লগে মছজিদ যাব লাগিব, 5 ওয়াক্ত নামাজ কায়েম কৰিব লাগিব, দীঘল দাড়ি ৰাখিব লাগিব, টুপি পিন্ধিব লাগিব, জুব্বা পিন্ধিব লাগিব, টাকনুৰ ওপৰত কাপোৰ পিন্ধিব লাগিব। এনে ধৰণৰ ধৰ্মীয় কামসমূহ কৰিলে আল্লাহে ভাল পায়। প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদত এনে কোনো দৰ্শন নাই, আমি ভাবিহে আছো। ধৰ্ম নহয়, কৰ্ম, কৰ্ম লাগে। সৎ কৰ্ম আল্লাহে বিচাৰিছে, সৎ কৰ্মীক আল্লাহে ভাল পায়। এই পাৰ্থক্যবোৰ আমি বুজিব লাগিব প্ৰিয় দৰ্শকবৃন্দ। ধৰ্ম আল্লাহৰ সৃষ্টি নহয়, ধৰ্ম মানুহৰ সৃষ্টি। দিনৰ অনুবাদ ধৰ্ম নহয়, দিনৰ অনুবাদ হৈছে আল্লাহৰ মনোনীত জীৱন ব্যৱস্থা। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ প্ৰচলিত ধৰ্মই আমাক কোৰাণ মজিদৰ পৰা আঁতৰাই ৰাখিছে। আমি 5 ওয়াক্ত নামাজ পঢ়িছো, দাড়ি ৰাখিছো, টুপি পিন্ধিছো, সুন্নতি লিবাসৰ ওপৰত আছো, আৰু সমান্তৰালভাৱে অসংখ্য বেয়া কাম কৰি আছো। এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে আল্লাহৰ এই মহাগ্ৰন্থ আল কোৰাণে আমাক ধাৰ্মিক হ'বলৈ শিকোৱা নাই, বৰং সৎকৰ্মী হ'বলৈ শিকাইছে। আৰু সৎকৰ্মীসকলৰ বাবেহে আল্লাহৰ পুৰস্কাৰৰ ঘোষণা আছে। আমি আশা ৰাখিম বিষয়বস্তুসমূহৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকেই যাতে নিৰপেক্ষ দৃষ্টিভংগীৰে আমি একো নাজানো বুলি ভাবি লৈ আল্লাহৰ কিতাবে আমাক কি কৈছে কেৱল সেই দিশটো বুজাৰ চেষ্টা কৰোঁ আহক। ইনশাআল্লাহ আল্লাহে সঠিক পথৰ সন্ধান দিব। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন।
ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيقي إلا بالله سلام عليكم